Man of the tournament or Data, Nahar Cosmetic. Bowling! Wow! रफ्तार की सौदागर यानी बुम बुम सिक्स ইসলাম বারুকেল এগুলোকে আহমেদ হোসেনের পুত্র রাকিব হুসেন সহ আমার কর্মকর্তাসকলে আগবঢ়াই দিছে। ইয়াৰ পিছত সাউন্ডৰ খৰচখিনি তেখেতে বহন কৰিছে, তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, আমি সম্ভাষণ জনাইছোঁ। কৃষ্ণাই 15তম বাৰ্ষিক আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। আহি আমি 15তম বৰ্ষত ভৰি দিলোঁ আৰু এতিয়া আজিৰ তাৰিখত এইখন এখন কৃষ্ণাৰ কাৰণে মেলা সদৃশ পৰিৱেশ এটা হৈ গৈছে, কাৰণ ইয়াতে যথেষ্ট সংখ্যক দৰ্শক আহে আৰু দলো আহে বহুত, আৰু দৰ্শকবিলাকৰ ভিতৰত বাহিৰৰ পৰা বহুত দৰ্শক আহে, কাৰণ ইয়াতে হয়তো খেল চাই এটা পৰিৱেশটো ভাল এটা পৰিৱেশ পায়, লগতে সুৰক্ষাৰ ফালেদিও যথেষ্ট ভাল পৰিৱেশ এটা থাকে, গতিকে যাৰ কাৰণে যথেষ্ট দৰ্শক থাকে, দলো বহুত আহে। অন্যান্য বছৰ 60+ হয়, 60টাতকৈও বেছি হয়, এইবাৰ সামান্য কম হৈছে যদিও আমি সন্তুষ্ট। গতিকে দল ভাল হয়, খেলুৱৈসকলেও বাহিৰৰ পৰা যথেষ্ট ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত খেলিছে, কাশ্মীৰৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা আহিছে, যোৱাবাৰ বাংলাদেশৰ পৰা আহিছিল, কিন্তু এইবাৰ ভিছাৰ প্ৰব্লেমৰ কাৰণে বাংলাদেশৰ খেলুৱৈসকলে এইবাৰ নাহিলে, গতিকে বিভিন্ন ৰাজ্যৰ পৰা, অসমৰ কথাটো আৰু নায়েই, অসমৰ প্ৰতিখন জিলাৰ পৰা ইয়াত খেলিবলৈ আহে আৰু ভাৰতৰো বিভিন্ন ৰাজ্যৰ পৰা খেলিবলৈ আহে, গতিকে নিশ্চয় এইখন এখন লোৱাৰ আছামৰ ভিতৰত এখন ভাল প্ৰতিযোগিতা বুলি আমি অনুভৱ কৰিছোঁ আৰু এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আমি চেষ্টা চলাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।